Hello everyone, আজি আমি আকৌ এটা নতুন ইন্টিগ্ৰেশনৰ ভিডিঅলে আহিছো। ইয়াত আমি কিছুমান নতুন ফৰ্মুলাস আমাৰ আহিব, এইখিনি ফৰ্মুলা তোমালোকে লিখি লবা আৰু এইখিনি বেসিছত আমি কোৱেশ্চনছ কৰিব লাগিব। ধৰিলো এতিয়াৰ পৰা আমি ইন্টিগ্ৰেশন কৰিবলৈ ষ্টাৰ্ট কৰিছো। এতিয়াৰ পৰা আমি যিটো লেভেলত আমাৰ ইন্টিগ্ৰেশন এক্সামত আহে সেই লেভেলটোত আমি ষ্টাৰ্ট কৰিছো। ফাৰ্স্ট খিনিটো একদম ইজি, সেইখিনিটো এটা দুটা কেতিয়াবা পৰীক্ষাত 1-2 মাৰ্কৰ কাৰণে আহে, হলো বেসিক্স খিনি মই কৰিম, তাৰ পিছত আমি মেইন ইন্টিগ্ৰেশন খিনি ষ্টাৰ্ট কৰিম। এনেকুৱা যদি ইন্টিগ্ৰেশন দি দিয়ে তো তুমি ইমিডিয়েটলি চাবা যে ইয়াত কোনবা ফৰ্মুলাত পৰি আছে নেকি, আৰু ফৰ্মুলা খিনি কেনেকুৱা যে ইন্টিগ্ৰেশনৰ ডেনোমিনেটৰ বিলাকত তুমি চোৱা যে কোৱাড্ৰেটিক টাৰ্ম এটা আছে। দিস ইজ এ কোৱাড্ৰেটিক x স্কয়াৰ x স্কয়াৰ x স্কয়াৰ x স্কয়াৰ x স্কয়াৰ x স্কয়াৰ, ইয়াত x স্কয়াৰ মাইনাস a স্কয়াৰ, ইয়াত a স্কয়াৰ মাইনাস x স্কয়াৰ, ইয়াত x স্কয়াৰ প্লাস a স্কয়াৰ, আৰু এটা কতো ৰুট ওভাৰ নাই। ঠিক আছে, কতো ৰুট ওভাৰ নাই, কিন্তু তলৰ খিনিও একে, কিন্তু তাত সবতে ৰুট ওভাৰ আছে। তো সবৰে কাৰণে ফৰ্মুলাস বিলাক বেলেগ বেলেগ হয়। ঠিক আছে, গতিকে তো তুমি ইয়াত সোৱাৰ লগে লগে প্ৰথম চাও যে প্ৰথম x স্কয়াৰ, এটো তুমি বনাব পাৰা কেনেকে যে প্ৰথম x স্কয়াৰ তাৰপিছত 16 ক 4 স্কয়াৰ লিখিব পাৰা। আৰু যদি এটো বনি গল তেতিয়ালে তুমি সোৱা এই কোনটো ফৰ্মুলাত পৰিছে, ফাৰ্স্ট ভেৰিয়েবল স্কয়াৰ মাইনাস কনস্ট্যান্ট স্কয়াৰ। কি কলো, ফাৰ্স্ট ভেৰিয়েবল স্কয়াৰ মাইনাস কনস্ট্যান্ট স্কয়াৰ। তো ইয়াত সোৱা যে ভেৰিয়েবল স্কয়াৰ মাইনাস কনস্ট্যান্ট স্কয়াৰ ক'ত আছে, এটো সোৱা ফাৰ্স্ট ভেৰিয়েবল স্কয়াৰ মাইনাস এটা কনস্ট্যান্ট স্কয়াৰ। তো তাৰমানে ফাৰ্স্ট ফৰ্মুলাটো আমি এপ্লাই কৰিব লাগিব। তো তেতিয়া হলে ইয়াতে আমাৰ কি হ'ব, a এর ভ্যালু 4 হৈ আছে, দিস ইজ দা ভ্যালু অফ a এর ভ্যালু 4। তো তাত তুমি সোৱা 1/2a log of x minus a by x plus a, x minus 4 by x plus 4 plus c। গতিকে আমি কিমান পাই গলো, 1/8 log of x minus 4 by x plus 4 plus c, বস হৈ গল। সো ইমানটোই আছিল আনসাৰ। গতিকে এইখিনিটো ইজি হয়, গতিকে ইয়াতকে আমি অলপ স্ট্যান্ডাৰ্ডত যাব লাগিব। আৰু এটা দুটা পাৰিলে চাই লও, আৰু এটা ঠিক আছে, আৰু এটা কোৱেশ্চন চাও কি, এটো বাৰু মই নিজে দি দিছো। সাপোজ যদি ইয়াত তোমাৰ এটা নন স্কয়াৰ টার্ম আহি যায়, এটোটো 16 আছিল কাৰণে তুমি 4 স্কয়াৰ লিখিব পাৰিলা, কিন্তু তাত যদি বেলেগ কিবা এটা টার্ম আহি যায়, সাপোজ মই যদি তোমাক দি দিও ইয়াতে 3 আছে যেনিবা, কোৱেশ্চন নম্বৰ 2 হা, ইয়াতে সাপোজ 3 দি দিলো, তেতিয়া কেনেকৈ কৰিবা, তেতিয়া কি কৰিবা, এটো ইম্পৰ্টেন্ট। তো তাৰ তেতিয়া আমি কি কৰিম যে ইয়াতো আমি তো স্কয়াৰটো বনাবই লাগিব obviously। সো আমি ইয়াত স্কয়াৰ বনাব ট্রাই কৰিম, dx by root over x square minus 3 জেগাত এনেকুৱা কি লিখিম যে কি স্কয়াৰ হৈ যাব, 3 টু কাৰ স্কয়াৰ, 3 টু এনেকুৱা কোনবা নম্বৰ স্কয়াৰ নেকি, ভাবা এনেকুৱা কিবা নম্বৰ স্কয়াৰ নেকি। ডেফিনেটলি যদি হে নন স্কয়াৰ নম্বৰ হয় তাত আমি সদায় এটা ৰুট দি দিও, ৰুট 3 স্কয়াৰ, কাৰণ ৰুটে 3 এ স্কয়াৰে ৰুটে কেনসেল গলে 3 এ থাকিব। গতিকে আমি ইয়াত লিখিম ৰুট 3 স্কয়াৰ। তো এটো হৈ গল dx by x square minus a square। তো এগেইন হেটো ফৰ্মুলাতে গল, তো 1/2a 2 into root 3 log of x minus a x minus root 3 x plus root 3 plus c। তো এটো 1/2 root 3 log of x minus root 3 by x plus root 3 plus c। बस হৈ গল ইমানে, আৰু তো তাত প্ৰবলেমই নাই। তো এতিয়া ইয়াত এনেকুৱা ষ্টাইলত যিয়ে কোৱেশ্চন তোমাৰ নিদিয়ক কিয় তুমি ডেফিনেটলি পাৰিবাই। তো এতিয়া আমি এটা বেলেগ কোৱেশ্চনলৈ যাওঁ। অকণমান ইয়াতকে এটা ষ্টেণ্ডাৰ্ড কৰিলো লেভেল, যদিহে আমাক দিয়া থাকে ইন্টিগ্ৰেশন অফ dx by root over 2x minus x square, 2x minus x square। তো এইটো আমি কি কৰিম, তো এইটো আমি কেনেকৈ কৰিম, তো তাৰ কাৰণে অকমান আইডিয়া লগাব লাগিব। আইডিয়া ইজ দ্যাট কোৱেশ্চন নম্বৰ 3, আইডিয়া ইজ দ্যাট প্ৰথম কথাটো হৈ গল ইয়াৰ ভিতৰতে তুমি মাইনাস এটা কমন লৈ লোৱা, এটো থাকিব x square minus 2x। ঠিক আছে, dx। এতিয়া ইয়াক আমি অলপ বনাবলৈ ট্রাই কৰিম, dx root over minus x square minus 2x। ঠিক আছে, plus 1 minus 1 plus 1 minus 1 কি লাভ হ'ব সোৱা ভালকে, যে যেতিয়া আমি ইয়াত প্লাস 1 মাইনাস 1 এটা দি দিম, এই প্লাস 1 মাইনাস 1 কাটা গলে 0 থাকিব, 0 থাকিলে হেতুই ওলাব, কিন্তু আমাৰ লাভ হৈ যাব। কি লাভ হ'ব যে a পোৰশনটো a minus b হোল স্কয়াৰত গুছি যাব, হয়নে, এই পোৰশনটো a minus b হোল স্কয়াৰ। সো x square minus 2x plus 1 a square minus ab plus b square, হয়নে, a minus b হোল স্কয়াৰ, এটো a minus b হোল স্কয়াৰ। গতিকে তুমি কি কৰিব পাৰা, এই পোৰশনটো লিখিব পাৰা
a minus b whole square আৰু এফালে থাকিলে 1 মানে 1 square এতিয়া minus টো খুলি দিয়াৰ লগে লগে তোমাৰ থাকি যাব কি a minus a ইয়াত গুছি গলে প্লাস হৈ যাব গটিকে ই পাই যাবা তুমি প্ৰথমটো পাই যাবা x minus 1 whole square এটো plus 1 square এটো dx থাকি গল ঠিক আছে a minus a টার্মটোত গুছি গলে minus x minus 1 whole square a minus to minus a minus ৰ লগত লাগি minus a plus হৈ যাব 1 square এতিয়া তুমি কি পাই যাবা যে a 1 square to আগত লিখা 1 square minus x minus 1 whole square d already dx আছে সো এলেগে লিখিলো ইয়ালেগে লিখাৰ পিছত এটা মই কৰি গৈছো চাই লোৱা কি হ'ব এতিয়া ax minus 1 to ই অলমোস্ট ফর্মুলাত পৰি গল সব ফর্মুলাত পৰি গল কি ফর্মুলা a square minus x square এটো ফর্মুলাত পৰি আছে a square minus variable square a square minus variable square but problem is that তাত যেটো variable square হে variable তো তোমাৰ x minus 1 আছে না variable তো কি আছে x minus 1 আছে গটিকে আমাৰ এটা variable হে থাকিব পাৰে x minus 1 তো থাকিব নোৱাৰে গটিকে আমি কি কৰিম x minus 1 টো এবাৰ সাবস্টিটিউট কৰি দিম let x minus 1 equal t আগৰ ভিডিওত আমি শিকিছিলো সাবস্টিটিউশন কেনেকৈ কৰে গটিকে সাবস্টিটিউশন কৰাৰ পিছত তাক আমি ডিফাৰেন্সিয়েট কৰিব লাগিব তো তাৰ মানে আমাৰ এটো হৈ যাব ddx of x minus 1 dt by dx তো তাৰ মানে আমাৰ এটো হৈ যাব ইয়াক কৰিলে 1 ইয়াক কৰিলে 0 dt by dx তো তাৰ মানে আমাৰ হৈ যাব 1 equal dt by dx ক্রস মাল্টিপ্লাই কৰিলে dx equal dt হৈ গল আমি কি পালো dx equal dt এটা ইন্টিগ্রেশন টুলে গুছি আহো আমি নাও integration of dx root over 1 minus x minus 1 whole square এটো আছিল আমাৰ অৰিজিনাল ইন্টিগ্রেশন এটো ইয়াৰ পিছত আমি সাবস্টিটিউট কৰিছিলো এতিয়া ইয়াত বহাই দিয়া সোয়া কি হ'ব 1 মানে 1 square dx না লিখিবা dx মানে কি পালা তুমি dt পাই গলা dx ৰ জায়গাত তুমি dt লিখিব পৰা হৈ গলা আৰু x minus 1 মানে তুমি ধৰিছিলা t square সোয়া এই ফর্মুলাটা আহি গল dt by root over a square minus t square পঢ়িলেনে এটো ফর্মুলা dx by a square minus x square তো তাৰ মানে কি হ'ব sin inverse of x by তো তেতিয়া হলে আমি লিখিম sin inverse of x by a sin inverse of t by 1 plus c এটা sin inverse of t কি আছিল sin inverse of t মানে ইয়াৰ t জায়গা তুমি লিখি দিয়া x minus 1 plus c হেতুই তোমাৰ হৈ গল তো অকনমান কমপ্লিকেটেড আছিল বাট ইজি হৈ গল হয়নে ঠিক আছে এতিয়া ইয়াতকে এটা এডভান্স কোৱেশ্চন জাম যেটো মোস্ট ইম্পৰ্টেন্ট যেটো পৰীক্ষাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এনেকুৱা কোৱেশ্চনে তোমাৰ পৰীক্ষাত আহিব গতিকে আমি ইয়াতকে এডভান্স কোৱেশ্চন কোনটোলে যাম যে যদি হে এটা কোৱাড্ৰেটিক টাৰ্ম যদি ডিনোমিনেটৰ থাকে কোৱেশ্চনটো মই উলাই লওঁ ঠিক আছে এটা কোৱেশ্চন পাই গলো যদি হে এটা কোৱাড্ৰেটিক টাৰ্ম থাকে তেতিয়া কি হ'ব কোৱাড্ৰেটিক টাৰ্ম থাকে মানে মই ক'ব খুজিছো যে integration of dx by x square minus 6x plus 13 question ইয়াৰ এটা কোৱাড্ৰেটিক টাৰ্ম আছে তাৰ মানে যদি এটা ইন্টিগ্ৰেশনৰ নিউমাৰেটৰ একো নাথাকে একো নাই তাৰ মানে ইয়াত 1 এটা আছে ইয়াত dx আছে এটো এনেকে লিখা বা এটো এনেকে লিখা কথা একেটাই আৰু ডেনোমিনেটৰটো যদি এটা কোৱাড্ৰেটিক হয় কি হয় কোৱাড্ৰেটিক হয় তেতিয়া আমি কেনেকে কৰো তেতিয়া আমি এই পোৰশনটো অকনমান ব্ৰেক কৰিব লাগিব কেনেকে ব্ৰেক কৰিব লাগিব চাই যোৱা সবে টেকনিকটো শিকি লোৱা প্ৰথম যেটো ভেৰিয়েবল থাকে হেতু এজ ইট ইজ লিখিম x square ঠিক আছে তাৰ পাছত যেটো সাইন থাকে হেতু দিলম ঠিক আছে হল এটা 2 এটা নিজৰ ফলৰ পৰা দিম নিজৰ ফলৰ পৰা 2 দিম 2 দিয়াৰ পিছত ইয়াত যেটো ভেৰিয়েবল আছিল হেতু ইয়াত লিখিলো হৈ গল লিখি লোৱাৰ পাছত হে x ৰ লগত ইয়াত যেটো নাম্বাৰ আছিল হে নাম্বাৰটো নিউমাৰেটৰত লিখিম বাৰ ডাল দিম ইয়াত জিয়ে না থাকো ইয়াত যদি ফ্ৰেকশন থাকে ফ্ৰেকশনো লিখিম ইয়াত বলে 5/2 আছে তো আমি নিউমাৰেটৰত 5/2 লিখিলো জিয়ে না থাকো আমি হেতু লিখিলম নিউমাৰেটৰত কিন্তু আমাৰ এটা কি আছে আমাৰ ইয়াত 6 আছে 6 লিখি ললো 6 লিখাৰ পাছত আমি 2 এটাৰে ডিভাইড কৰি দিম কেলে কৰিলো কাৰণ 2 এটাই নিজৰ ফলৰ পৰা মাল্টিপ্লাই কৰিছিলো আৰু 2 ৰে যদি নিজৰ ফলৰ পৰা মাল্টিপ্লাই কৰে ইয়াত ডিভাইডও কৰিব লাগে
ঠিক আছে এতিয়া তুমি যদি অকমান ভালকে মন দিয়া দেখিবা যে এটা এটা স্ট্ৰাকচাৰত পৰিছে কি স্ট্ৰাকচাৰ a square minus 2ab a square minus 2ab হেতু কি ফৰ্মুলা a square minus 2ab plus b square তো তাৰ মানে ইয়াত plus b square লাগিব যদি plus b square লাগিব তাৰ মানে ইয়াত b আছিল আমাৰ 6/2 তাৰ মানে 6/2 square লাগিব ঠিক আছে ইজি 6/2 square পাই গলো এতিয়া তো তুমি নিজে মনৰ খুশি মতে তো ইনে 6/2 হোল স্কয়াৰ টা তো দি দিব তো নোৱাৰা এখিনি লৈকে কোৱেশ্যনতে আছিল x স্কয়াৰ এটো আৰু a টাৰ্মটো হৈছে এটো 6x 2 ৰে 2 কাটি দিলে 6x হৈ যাব আৰু 13 আছিল 6/2 তো তুমি নিজে অনা নিচিনা হে হল এটো তো নিজে আনিব নোৱাৰা তো কি কৰিম যদি হে 6/2 তো নিজে আনিব নোৱাৰো তেতিয়া হলে এক মাইনাসও কৰি দিম এবাৰ সো দ্যাট হি কাটা গছি গলে নাইকিয়া হৈ যায় হেতু ক্যান্সেল হলে যাতে নাইকিয়া হৈ যায় বহুতৰ আকৌ কনফিউজন লাগে এৰহতে কাটি দিলে কি লাভ হ'ব কাটি দিলে তো আগৰটোই হ'ব আমি বনোৱাৰ মিনিংয়ে কি থাকিব সেই কাৰণে আমি কাটি নিদু আমি লিখি লৈছো কেলে কাৰণ এটো a square minus 2ab plus b square ফৰ্মুলা দিয়া লাগে গুছি গল এটা থাকি গল লাস্ট 13 ঠিক আছে থাকি গল 13 এটো লাষ্টত লিখি দিয়া আৰু ওপৰত dx এটো বহুত ইম্পৰ্টেন্ট ব্ৰেকিং এনেকুৱা এটা কোৱেশ্চন পৰীক্ষাত আহেই তো এতিয়া আমি কি কৰিম এতিয়া তুমি চোৱা যে a পাৰ্টটো ডেনোমিনেটৰটো দিস ইজ x minus 6/2 whole square x minus 6/2 whole square ওপৰত dx মানে a square minus 2ab plus b square তো a minus b whole square হৈ গল এতিয়া মোস্ট ইম্পৰ্টেন্ট বহুতৰ ভুল হৈ যায় ইয়াত এই নেক্সট যেটা টাৰ্ম আছে এটোটা প্লাস মাইনাস কৰিব লাগে হে দুটা টাৰ্ম প্লাস মাইনাস কৰাৰ টাইমত সদায় এটা বস্তু চাবা যে প্ৰথম নাম্বাৰটোৰ আগত যদি মাইনাস সাইন থাকে সদায় মাইনাসটো তুমি কমন লৈ লবা কমন লৈ নাম্বাৰস বোৰ লিখি লবা 6/2 হোল স্কয়াৰ minus 13 তাৰ পিছতহে ইয়াৰ ক্যালকুলেশনটো কৰিবা নহলে তোমাৰ ভুল হবই কেলে ভুল হয় তোমালকে গম পাবা কৰি চাবা কাৰবাৰ নহব পাৰে বাট ম্যাক্সিমামৰে হৈ যায় এই নেগেটিভ সাইন নট প্লাস মাইনাস কৰতে সাধাৰণতে ভুল হয় তো সেই কাৰণে হে ভুলটো ওভাৰকাম কৰিবলৈ মাইনাস এটা কমন লৈ লবা তো এটো হৈ গল x minus 6 মানে এটো x minus 3 whole square dx আৰু 3 whole square minus এটো 2 ৰে কাটি দিলে 3 whole square মানে এটো হৈ গল 9 minus 13 ঠিক আছে এতিয়া dx x minus 3 whole square minus 9 minus 13 মানে minus 4 और finally আমি পাই গলো dx x minus 3 whole square minus plus 4 তো তাৰ মানে আমি ফাইনালি পাই গলো dx by x minus 3 whole square plus 4 এতিয়া আগৰ নিচিনাই ইয়াৰ পিছৰ পোৰশনটো তোমালকে নিজে কৰিবা নে মই কৰি দিম অকমান মই দেখাই দিছো তোমালকে নিজে কৰিব লাগিব ইয়াৰ পিছৰ পোৰশনটো কি হ'ব যে অলপ দেৰি আগত কৰি আহিছিলো ন আমি কি কৰি আহিছিলো যে এই x minus 3 টোক লৈ লব লাগে প্ৰথম কথাটো এই ফৰ্মুলা পৰি গল কি ভেৰিয়েবল স্কয়াৰ প্লাস কনস্ট্যান্ট স্কয়াৰ 4 মানে 2 স্কয়াৰ ভেৰিয়েবল স্কয়াৰ প্লাস কনস্ট্যান্ট স্কয়াৰ কোড আছে সো ভেৰিয়েবল স্কয়াৰ প্লাস কনস্ট্যান্ট স্কয়াৰ এটো ফৰ্মুলা পৰি গল কিন্তু ভেৰিয়েবলৰ জায়গা কি x minus 3 আছে যদি হে হি x minus 3 আছে তো x minus 3 আমি সাবস্টিটিউট কৰি দিম তো তাৰ মানে x minus 3 আমি বেলেগ কিবা এটা ধৰম x minus 3 equal t তো both side differentiate কৰিলে dx equal dt হৈ যাব গতিকে ইন্টিগ্ৰেশন তো কি হৈ যাব ইন্টিগ্ৰেশন অফ dx x minus 3 whole square plus 4 equal dx এটো হৈ যাব t square এটো হৈ যাব 2 square তো এটো হৈ যাব 1/2 1/2 tan inverse of এই ফৰ্মুলাটো লগাই আছো দেই এই ফৰ্মুলাটো 1/a tan inverse of x by a তাৰ মানে t by a আৰু আমাৰ a মানে 2 হৈ আছিল এটো তোমাৰ a আছিল according to formula t square minus a square variable square plus constant square t square plus a square গটিকে লাষ্টত তোমাৰ আহিব 1/2 plus c 1/2 tan inverse of t জায়গাত তুমি লিখিব লাগিব কি x minus 3 by 2 plus c গটিকে আমি ইমান কিটা পালো দুটামান তোমালকে নিজেও ট্রাই কৰি চাবা হয়নে নহয় কোৱেশ্চন নম্বৰ 2 মই নিজৰ ফলৰ পৰা দি দিছো dx x square plus 4x plus 3 plus ঠিক আছে এটো এটা আৰু এটা দি দিছো ৰেন্ডম এবিলাক কত নাই কোৱেশ্চন মই নিজে বনাই দিছো x square minus 3x plus 5 সেম প্ৰসিডিউৰ কৰি চাবা ঠিক আছে
গতিকে আজিলে মই আৰু বেছি একো নকওঁ আজিলে ইমানেই ইয়াৰ নেক্সট ভিডিঅ'ত আৰু আমি ইয়াতকৈ আৰু এটা এডভান্স কুৱেশ্যন ডিছকাছ কৰিম ঠিক আছে অ'কে